নমস্কাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি বৰ্তমান অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত 4 ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম বা 5 ইয়াৰ ইন্টিগ্ৰেটেড মাষ্টাৰ্ছ বা পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম এই পাঠ্যক্ৰমসমূহৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে হৈ আছে চলি আছে অহা 2 দিনৰ ভিতৰতে মেৰিট লিষ্টটো প্ৰকাশ কৰিব ইতিমধ্যে সমৰ্থ পৰ্টেলৰ যোগেদি এই গোটেই প্ৰক্ৰিয়া চলি আছে এতিয়া বিভিন্ন ক্ষেত্ৰত দেখা যায় যে বহুতো ছাত্ৰ-ছাত্ৰী এই নতুন যি ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এই 4 বছৰীয়া আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম বা 5 বছৰীয়া ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম বা নতুনকৈ এতিয়া 2 বছৰীয়া বা 1 বছৰীয়া মাষ্টাৰ্ছ ডিগ্ৰী প্ৰগ্ৰাম এইবিলাকৰ কি সুবিধা আছে কি বিশেষত্ব আছে সেই বিষয়ে বহুতে গম নাপায় পৰ্যাপ্ত পৰিমাণৰ চৰ্চাও তেনেদৰে হোৱা নাই গতিকে সেই কথালৈ লক্ষ্য ৰাখি এই ভিডিঅ'টোত আমি চমুকৈ আৰু খুব সহজ সৰলভাৱে কেনেকৈ এই ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ এই সুবিধা প্ৰদান কৰা হৈছে সেই বিষয়ে আমি আলোচনা কৰিম ইয়াৰ বিশেষত্বসমূহ হৈছে এই ধৰণৰ যিবিলাক পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ বিশেষত্বসমূহ হৈছে বহু প্ৰৱেশ বহু প্ৰস্থানৰ বিষয়ে আমি আজি আলোচনা কৰিম মাল্টিপল এন্ট্ৰি মাল্টিপল এক্সিট তাৰ উপৰিও বিষয় বাছনি কৰাৰ নমনীয়তা ফ্লেক্সিবিলিটি ইন সাবজেক্ট সিলেকশন গুৰু বিষয় বা মেজৰ সাবজেক্ট হলনি কৰাৰ যি ফ্লেক্সিবিলিটি আছে গুৰু বিষয় হলনি কৰাৰ নমনীয়তা শিক্ষানুষ্ঠান হলনি কৰাৰ নমনীয়তা ফ্লেক্সিবিলিটি টু মুভ ফ্ৰম ওৱান ইনষ্টিটিউট টু অ্যানাদাৰ ইনষ্টিটিউট এইবিলাক সুবিধা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে প্ৰদান কৰিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ধৰা হওক কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰী উচ্চ শিক্ষা প্ৰৱেশ কৰি এটা বছৰ সম্পূৰ্ণ কৰিলে তাৰ পিছতে তেওঁ পাৰিবাৰিক কাৰণ ব্যক্তিগত কাৰণ বা অৰ্থনৈতিক কাৰণ বা আন যিকোনো কাৰণত শিক্ষা ধাৰাবাহিকভাৱে চলাই নিব নোৱাৰিলে আৰু তেওঁ উচ্চ শিক্ষাৰ পৰা প্ৰস্থান কৰিবলগীয়া হ'ল আমাৰ আগৰ ব্যৱস্থাত তেনে এজন ছাত্ৰৰ সেই এবছৰৰ উচ্চ শিক্ষা অথলে যায় কিন্তু এতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি ইয়াত বহু প্ৰৱেশ আৰু বহু প্ৰস্থানৰ ব্যৱস্থা কৰি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক এবছৰ তেওঁ শিক্ষা গ্ৰহণ কৰাৰ বাবেও প্ৰমাণপত্ৰ লাভ কৰাৰ সুবিধা কৰি দিছে এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামত কিদৰে এই ব্যৱস্থাটো কৰা হৈছে সাধাৰণতে আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামটো 4 বছৰীয়া কৰা হৈছে এতিয়া ক্লাছ 12 বা হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে ফাৰ্ষ্ট ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশন ল'বলৈ সুবিধা পাব ইয়াক আমি এন্ট্ৰি 1 বুলি কৈছো এন্ট্ৰি 1 ফাৰ্ষ্ট ইয়াৰ ইয়াত দুটা সেমিষ্টাৰ তেওঁ অধ্যয়ন কৰিব লাগিব তেওঁ দুটা সেমিষ্টাৰ সফলতাৰে অধ্যয়ন কৰাৰ পিছত তেওঁ কিবা অসুবিধাত যদি তাৰ পৰা প্ৰস্থান কৰিবলগীয়া হয় তেতিয়া হলে তেওঁ এখন ইউজি সাৰ্টিফিকেট লাভ কৰিব তেওঁ যিখিনি নীতি নিয়ম আছে ফাৰ্ষ্ট ইয়াৰত তেওঁ যিখিনি নীতি নিয়মৰ মাজেৰে যাব লাগিব ক্ৰেডিট আহৰণ কৰিব লাগিব পৰ্যাপ্ত পৰিমাণৰ সেইখিনি ক্ৰেডিট আহৰণ কৰাৰ পিছত তেওঁ এই ইউজি সাৰ্টিফিকেট এখন পাব তাৰ পিছত আৰু এটা এন্ট্ৰি পইণ্ট আছে যদি পিছত তেওঁ সেকেন্ড ইয়াৰত এডমিশন ল'ব বিচাৰে সেইখন শিক্ষানুষ্ঠানতেই হওক বা বেলেগ শিক্ষানুষ্ঠানতেই হওক তেতিয়া হলে তেওঁ সেকেন্ড ইয়াৰত তেওঁ এডমিশন ল'ব পাৰিব ইয়াক কৈছো এন্ট্ৰি 2 বা ফাৰ্ষ্ট ইয়াৰ পাছ কৰাৰ পিছত এক্সিট নকৰি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কন্টিনিউ কৰিব পাৰে সেকেন্ড ইয়াৰলৈ এতিয়া সেকেন্ড ইয়াৰটো ঠিক সেইদৰে তেওঁ কিছুমান ক্ৰেডিট অৰ্জন কৰাৰ পিছত সফলতাৰে তেওঁ থাৰ্ড ইয়াৰলৈ যাব পাৰে বা তেওঁ কিবা অসুবিধাত পৰিলে তেওঁ সেকেন্ড ইয়াৰৰ পৰা তেওঁ এক্সিট ল'ব পাৰে ইয়াক কোৱা হৈছে এক্সিট 2 আৰু এই দুটা বছৰ তেওঁ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ইউজি ডিপ্লোমা লাভ কৰিব আন্ডাৰগ্ৰেজুৱেট ডিপ্লোমা লাভ কৰিব তাৰ পিছত এন্ট্ৰি 3 কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে 2 বছৰ এই পাঠ্যক্ৰম পঢ়াৰ পিছত যদি তেওঁ ইউজি ডিপ্লোমা আহৰণ কৰিছে তেতিয়া হলে তেওঁ এই তৃতীয় বৰ্ষত তেওঁ নামভৰ্তি কৰিব পাৰিব এন্ট্ৰি 3 বুলি যাক আমি কৈছো আৰু তাৰ পিছত তেওঁ এই থাৰ্ড ইয়াৰটো সুকলমে তেওঁ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত
নিৰ্দিষ্ট পৰিমাণৰ ক্ৰেডিট আহৰণ কৰাৰ পিছত তেওঁ এক্সিট যদি কৰে তেতিয়াহ'লে তেওঁ লাভ কৰিব 3 year UG ডিগ্ৰী 3 বছৰীয়া UG ডিগ্ৰী তেওঁ লাভ কৰিব এই 3 বছৰীয়া UG ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কোনোবা এখন শিক্ষানুষ্ঠানত বা সেইখন শিক্ষানুষ্ঠানতেই তেওঁ এবছৰৰ পিছত বা 2 বছৰৰ পিছতো তেওঁ চতুৰ্থ বৰ্ষত তেওঁ নামভৰ্তি কৰিব পাৰিব বা লগে লগে তেওঁ যদি কন্টিনিউ কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ চতুৰ্থ বৰ্ষত নামভৰ্তি কৰিব পাৰিব ইয়াক কোৱা হৈছে এন্ট্ৰি 4 এতিয়া এন্ট্ৰি 4ত দুটা কন্ডিশন আছে তেওঁ এন্ট্ৰি 4ত মানে চতুৰ্থ বৰ্ষত তেওঁ 4 year UG ডিগ্ৰী অনাৰ্স প্ৰগ্ৰামত নামভৰ্তি কৰিব পাৰে বা যদি তেওঁ 3 year UG ডিগ্ৰীত 75% বা তাতকৈ অধিক নম্বৰ পাইছে বা 7.5 CGPA পাইছে তেতিয়াহ'লে তেওঁ 4 year UG ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চ এই প্ৰগ্ৰামত নামভৰ্তি কৰিব পাৰে 75% বা তাতকৈ বেছি নম্বৰ পালেহে তেওঁ 4 year UG ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চ প্ৰগ্ৰামত নামভৰ্তি কৰিব পাৰে অন্যথা তেওঁ 4 year UG ডিগ্ৰী অনাৰ্সত নামভৰ্তি কৰিব লাগিব 75% বা 7.5 CGPA পোৱাৰ পিছতো তেওঁ 4 year UG ডিগ্ৰী অনাৰ্স ইয়াতো নামভৰ্তি কৰিব পাৰে এটো তেওঁ চইচৰ ভিতৰত পৰিব এতিয়া এই দুটা পাঠ্যক্ৰমৰ যিকোনো এটা পাঠ্যক্ৰম তেওঁ পঢ়ি তেওঁ যদি সফলতাৰে সমাপ্ত কৰে তেতিয়াহ'লে তেওঁ লাভ কৰিব 4 year UG ডিগ্ৰী অনাৰ্স যদি তেওঁ 4 year UG ডিগ্ৰী অনাৰ্সত চতুৰ্থ বৰ্ষ পঢ়িছে তেতিয়াহ'লে তেওঁ সেইটো ডিগ্ৰী লাভ কৰিব বা 4 year UG ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চত যদি তেওঁ অধ্যয়ন কৰিছে তেতিয়াহ'লে তেওঁ সেইটো ডিগ্ৰী লাভ কৰিব এয়াই হ'ল 4 year আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰামৰ যি মাল্টিপল এন্ট্ৰি আৰু মাল্টিপল এক্সিট ব্যৱস্থা বা বহু প্ৰৱেশ আৰু বহু প্ৰস্থানৰ যি ব্যৱস্থা সেই ব্যৱস্থা থুলমূলকৈ এয়াই এতিয়া আমি চাওঁ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম এতিয়াও আৰম্ভ হোৱা নাই অসমৰ বিশ্ববিদ্যালয়বিলাকত অলপতে UGCয়ে ইয়াৰ বাবে যি কাৰিকুলাম ফ্ৰেমৱৰ্ক সেইখন প্ৰকাশ কৰিছে তথাপি আমি এই ভিডিঅ'ত এই বিষয়ে আলোচনা কৰি থওঁ যাতে ভৱিষ্যতৰ বাবে সুবিধা হয় এতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে 3 year UG ডিগ্ৰী প্ৰগ্ৰাম কমপ্লিট কৰাৰ পিছত যদি তেওঁ এক্সিট কৰি থৈছে 4 year আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম কৰোতে তেতিয়াহ'লে তেওঁ 2 বছৰীয়া মাষ্টাৰ ডিগ্ৰী পাঠ্যক্ৰম পঢ়িব পাৰে এটো বিশেষকৈ ইউনিভাৰ্চিটি বিলাকত এই সুবিধা দিয়া থাকিব আৰু লাহে লাহে কলেজ বিলাকতো এই সুবিধা দিয়া হ'ব 3 year UG ডিগ্ৰী কৰাৰ পিছত তেওঁ ফাৰ্ষ্ট ইয়াৰ PG প্ৰগ্ৰামত তেওঁ এডমিশন ল'ব পাৰিব আৰু ফাৰ্ষ্ট ইয়াৰ PG প্ৰগ্ৰামত এডমিশন লৈ তেওঁ যদি এবছৰ সময় যদি তেওঁ অধ্যয়ন কৰি নিৰ্দিষ্ট ক্ৰেডিট আহৰণ কৰি তেওঁ সফলতাৰে উত্তীৰ্ণ হয় আৰু তাৰ পৰা তেওঁ কিবা কাৰণত যদি তেওঁ এক্সিট ল'বলগীয়া হয় তেতিয়াহ'লে প্ৰস্থান কৰিবলগীয়া যদি হয় তেতিয়াহ'লে তেওঁ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লাভ কৰিব গতিকে তেওঁ এবছৰ পঢ়ি সমাপ্ত কৰাৰ পিছতো এটা ডিপ্লোমা এখন লাভ কৰিব তাৰ পিছত তেওঁ কন্টিনিউ কৰিব পাৰে যদি কন্টিনিউ কৰে তেওঁ তাৰ পিছত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিব আৰু যিসকল ছাত্ৰ বা ছাত্ৰীয়ে 4 year UG ডিগ্ৰী কমপ্লিট কৰি কলেজৰ পৰাই হওক বা বেলেগৰ পৰাই হওক 4 year UG ডিগ্ৰী কমপ্লিট কৰি তেওঁলোক মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িবলৈ আহে তেওঁলোকে ডাইৰেক্টলি দ্বিতীয় বৰ্ষত তেওঁলোকে সিধাকৈ নামভৰ্তি কৰিব পাৰিব ইয়াত দুটা অপচন আছে 4 year UG ডিগ্ৰী অনাৰ্স যিসকলে কৰি আহিছে তেওঁলোকে তাত নামভৰ্তি কৰিব পাৰিব বা 4 year UG ডিগ্ৰী অনাৰ্স উইথ ৰিচাৰ্চ যিসকলে পাঠ্যক্ৰম যিসকলে সম্পূৰ্ণ কৰি আহিছে তেওঁলোকে ইয়াত নামভৰ্তি কৰিব পাৰিব তেওঁলোকে এবছৰ অধ্যয়ন কৰিলে হ'ব এতিয়া ইয়াত তেওঁলোকে যেতিয়া অধ্যয়ন কৰিব এই সেকেন্ড ইয়াৰ অৰ্থাৎ থাৰ্ড আৰু ফৰ্থ সেমিষ্টাৰ তেওঁলোকে তাত কেৱল মাত্ৰ কোৰ্স ৱৰ্ক কৰিব পাৰে তিনিটা অপচন আছে কেৱল মাত্ৰ কোৰ্স ৱৰ্ক তেওঁ কৰিব পাৰে বা তেওঁ কোৰ্স ৱৰ্ক এটা সেমিষ্টাৰ কোৰ্স ৱৰ্ক আৰু আন এটা সেমিষ্টাৰ ৰিচাৰ্চ কৰিব পাৰে বা ৰিচাৰ্চ মানে ইয়াত ৰিচাৰ্চ প্ৰজেক্ট বা ডিসাৰ্টেশন তেনেকুৱা ধৰণৰ কথা কোৱা হৈছে বা তেওঁ কেৱল ৰিচাৰ্চ প্ৰজেক্টটো কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ অপচন ইয়াত দিয়া হৈছে আৰু সেইখিনি কৰাৰ পিছত তেওঁ ইয়াৰ যিকোনো এটা অপচন লোৱাৰ পিছত তেওঁ সেইমতে
পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিব এয়া হ'ল থুলমূলকৈ 2 বছৰীয়া বা 1 বছৰীয়া যি পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আছে সেই পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ তাৰ এটা যি বিশেষত্ব বা যি মাল্টিপল এন্ট্ৰি মাল্টিপল এক্সিট সিস্টেম আছে তাৰ এটা থুলমূল ধাৰণা দিয়া হ'ল এতিয়া আমি চাওঁ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় বা অসম বিশ্ববিদ্যালয় এইবিলাকত যি ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম বা ইন্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে ইয়াত 5 বছৰীয়া হয় এই প্ৰগ্ৰামটো ক্লাছ 12 বা হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পিছত সিধাই তেওঁলোকে ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ থাৰ্ড ইয়াৰ ফৰ্থ ইয়াৰ আৰু ফিফথ ইয়াৰ কমপ্লিট কৰি এটা মাষ্টাৰ্ছ ডিগ্ৰী তেওঁলোকে আহৰণ কৰিব পাৰিব তো আগৰ নিচিনাই ক্লাছ 12 পাস কৰাৰ পিছত ইয়াত এন্ট্ৰি 1 এটো কমপ্লিট কৰাৰ পিছত তেওঁলোকে এক্সিট কৰিব পাৰে বা তেওঁলোকে এক্সিট কৰিলে ইউজি সাৰ্টিফিকেট এখন পাব বা কন্টিনিউ কৰিব পাৰে এন্ট্ৰি 2 ইয়াত সফলতাৰে সমাপ্ত কৰাৰ পিছত ইউজি ডিপ্লোমা পাব ঠিক সেইদৰে এন্ট্ৰি 3 বেলেগ ইউনিভাৰ্সিটি বেলেগ কলেজৰ পৰা আহিও ইউজি ডিপ্লোমা হোল্ডাৰ বিলাকে ইয়াত নাম ভৰ্তি কৰিব পাৰিব বা কন্টিনিউ কৰিব পাৰিব এন্ট্ৰি 3 ত এক্সিট কৰাৰ পিছত 3 ইয়াৰ ইউজি ডিগ্ৰী তেওঁলোকে লাভ কৰিব এন্ট্ৰি 4 আগৰ নিচিনাই কি এন্ট্ৰি 4 ত এক্সিট কৰিলে 4 ইয়াৰ ইউজি ডিগ্ৰী অনাৰ্স বা অনাৰ্স উইথ ৰিসাৰ্চ এই ডিগ্ৰী লাভ কৰিব এন্ট্ৰি 5 5th ইয়াৰত এটো মাষ্টাৰ্ছ ডিগ্ৰী নিচিনা ইয়াত তেওঁলোকে এটো সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত পিজি বা মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিব বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত এই ধৰণৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে গতিকে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত এজন ছাত্ৰ বা ছাত্ৰীয়ে ইন্টিগ্ৰেটেড প্ৰগ্ৰামত নাম ভৰ্তি কৰিব পাৰে আৰু তেওঁলোকে এই বিশ্ববিদ্যালয়তে তেওঁলোকে 5 বছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰিব পাৰে যেটো তেওঁলোকে মাষ্টাৰ্ছ ডিগ্ৰী লৈকে তেওঁলোকে একেখন বিশ্ববিদ্যালয়তে কৰিব পাৰিব গতিকে এআই হল এই তিনিবিধ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম আৰু 2 ইয়াৰ বা 1 ইয়াৰ মাষ্টাৰ্ছ প্ৰগ্ৰামৰ যিখিনি বিশেষত্ব আছে বা যি ইয়াৰ গাঁথনি আছে সেই গাঁথনিৰ বিষয়ে থুলমূলকৈ এইটো ভিডিঅত কোৱা হৈছে আশা কৰো ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব ধন্যবাদ